গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতানটো সদায় লৈ অহাৰ দৰে। আজি মাৰ্চ মাহৰ ২৪ তাৰিখ, চ'ত মাহৰ ৯ তাৰিখ দেওবাৰ। আজি দিনটোৰ ৰাশিফল বন্ধুসকল, আহক আমি আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতেই ক'ম, যদি মোৰ চেনেলটোত বন্ধুসকল আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব, তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটো বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে আহক বন্ধুসকল আমি আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে বন্ধুসকল আজিৰ দিনটোৰ কিছু গুৰুত্বপূৰ্ণ কথা কৈ দিওঁ। আজি ২৪ মাৰ্চ ২০১৯ দেওবাৰ, ১৪২৫ ভাস্কৰাব্দ আৰু ১৯৪০ শতাব্দ। তাৰ লগে লগে তিথি কৃষ্ণ দ্বিতীয়া তিথি হয় আজি, আৰু নক্ষত্ৰ স্থাপী নক্ষত্ৰ হয়। আৰু জন্মৰাশি হ'ল বন্ধুসকল আজি তুলা ৰাশিৰ জন্মৰাশি, আৰু সূৰ্য উদয় হ'ব বন্ধুসকল আজি ৫টা ২৪ আৰু সূৰ্য অস্ত যাব ৫টা ৩৬। তেতিয়াহ'লে আহক পোনে পোনে আমি আৰম্ভ কৰোঁ। প্ৰথম ৰাশিটো মেঘ ৰাশি। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ম আৰু মধুনীয়া ত। শুভ কাৰক গ্ৰহ হৈ গ'ল শনি। শুভ সংখ্যা হৈ গ'ল ১ আৰু ৯। শুভ ৰং নীলা। দিনটো ভালেই যাব। মন আন দিনাতকৈ আপোনালোকৰ ফৰকাল হ'ব, মানে দিন ভালে যাব আপোনালোকৰ, মনটো আপোনালোকৰ আন দিনাতকৈ ভাল হৈ থাকিব। আইনজীৱী বা চিকিৎসকসকলৰ কাৰণে দিনটোৰ অনুকূল। আৰ্থিক দিশতো কিছু উন্নতিৰ যোগ দেখা যায়, আৰু শৰীৰৰ প্ৰায় ভালেই দেখা যায় আপোনালোকৰ। তাৰপিছত আহিছোঁ বন্ধুসকল বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল খ আৰু বজ্ঞা জ। শুভ কাৰক গ্ৰহ হৈ গ'ল শনি। শুভ সংখ্যা হৈ গ'ল ৬ আৰু ৭। শুভ ৰং পাতল নীলা। সৰু সুৰা কথাতে আজি আপোনালোকৰ খং উঠিব পাৰে, শত্ৰুৰ সংখ্যা বাঢ়িব পাৰে, আৰু ঘৰত আপোনালোকৰ কিছুমান পৰিয়ালৰ মানুহে আপোনালোকৰ আজি বিপদ ঘটাব পাৰে। সেইকাৰণে বন্ধুসকল সেইসকলক কয় যে ঘৰৰ বিভীষণৰ পৰা সাৱধান। দাম্পত্য জীৱনতো দুই এটা খুটখাট থাকিব পাৰে। তাৰপিছতে বন্ধুসকল আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল দ আৰু প্ৰথম ছ। শুভ কাৰক গ্ৰহ হৈ গ'ল বৃহস্পতি। শুভ সংখ্যা হৈ গ'ল ২ আৰু ৩। শুভ ৰং মুগা। শাৰীৰিক দিশতো বেয়া নহয়, আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সমস্যাই দেখা দিব পাৰে বন্ধুসকল। তাৰ মাজতো আৰ্থিক উন্নতিৰ যোগ আছে আপোনাৰ ওপৰতেই গোটেইকণ। তাৰ লগে লগে আজি আপোনালোকৰ সন্তানৰ পৰা সুখবৰ পাব পাৰে। ঘৰুৱা জীৱনত বন্ধুসকল আপোনালোকে চকু ৰখাটো আজি দৰকাৰ। তাৰপিছত বন্ধুসকল আমি আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল চ আৰু ল। শুভ কাৰক গ্ৰহ হৈ গ'ল মংগল। শুভ সংখ্যা হৈ গ'ল ১ আৰু ৯। শুভ ৰং হৈ গ'ল পাতল নীলা। স্বাস্থ্যৰ মজলীয়া, মানে মধ্যমীয়া হ'ব। তাৰ মাজে আপোনালোকে পেটৰ অশান্তিত আজি অলপ ভুগিব পাৰে। দাম্পত্য জীৱনতো দিনটোৰ ভালেই। যান বাহন বা সা সম্পত্তি বেচা কিনা কৰাত আপোনালোকৰ দিনটোৰ ভালেই পাৰ হ'ব। তাৰপিছত বন্ধুসকল আহিছোঁ আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ৰ আৰু দন্তীয়া ত। শুভ কাৰক গ্ৰহ হৈ গ'ল শুক্ৰ। শুভ সংখ্যা হৈ গ'ল ৫ আৰু ৬। শুভ ৰং নীলা। সন্তানৰ পৰা সুখী হ'ব আপোনালোকে। সন্তানৰ কিবা কামত আজি আপোনালোকে সুখী হ'ব। আৰ্থিকভাৱেও প্ৰচুৰ পৰিমাণে উন্নতিৰ আপোনালোকৰ যোগ দেখা যায়। পাৰিবাৰিক জীৱনৰ গতানুগতিকভাৱে চলিব। সামাজিক কামত জড়িত থাকিলে আপোনালোকৰ দিনটো আজি সুন্দৰভাৱে পাৰ হ'ব। তাৰপিছত আহিছোঁ বন্ধুসকল আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ধ, ফ আৰু ভ। শুভ কাৰক গ্ৰহ হৈ গ'ল বৃহস্পতি। শুভ ৰং হৈ গ'ল হালধীয়া। শুভ সংখ্যা হৈ গ'ল ৩ আৰু ৯। স্বাস্থ্যৰ প্ৰতি চকু ৰাখক। দাম্পত্য জীৱনতো আপোনালোকৰ ভালেই দেখা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো আজি অলপ বাধা হ'ব পাৰে। তাৰপিছতে দিনটোৰ আপোনালোকৰ ভাৱে শুভভাৱে পাৰ হ'ব আজি। তাৰপিছত বন্ধুসকল আহিছোঁ আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি শুভ আখৰ হৈ গ'ল গ, তালবীয়া শ আৰু দন্তীয়া শ। শুভ কাৰক গ্ৰহ হৈ গ'ল শনি। শুভ সংখ্যা হৈ গ'ল ৪ আৰু ৭। শুভ ৰং মাখন। শৰীৰৰ প্ৰায় ভালেই। সন্তানৰ পৰা আজি আপোনালোকে সুখী হ'ব। মোমায়েকৰ পক্ষৰ পৰা আজি দিনটো আপোনালোকৰ ভালেই দেখা যায়। খৰচ বাঢ়িব পাৰে, তাৰ প্ৰতি অকণ বন্ধুসকল আপোনালোকে চকু ৰাখিব। হিচাপ মতে খৰচ কৰিবলৈ চেষ্টা কৰিব। তাৰপিছত বন্ধুসকল আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশি আৰম্ভ কৰাৰ আগতে বন্ধুসকল ক'ম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে আজি
তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাই থৈ যাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটো বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। লগতে এই ভিডিঅ'টো সকলো হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰিব আপোনালোকে, তেতিয়া তেওঁলোকেও সুন্দৰভাৱে নিজৰ ৰাশিফল চাই দিনটো আগবঢ়াই নিব পাৰিব। তেতিয়াহ'লে আহক বন্ধুসকল আমি বৃশ্চিক ৰাশিটো আৰম্ভ কৰোঁ। বৃশ্চিক ৰাশিৰ শুভ আখৰ হৈ গ'ল ক, দুতীয়া ছ আৰু ঘ। শুভ কাৰক গ্ৰহ হৈ গ'ল বুধ। শুভ সংখ্যা হৈ গ'ল 1 আৰু 5। শুভ ৰং গুলপীয়া। প্ৰায় কামতেই সফল দেখা যায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো মনোযোগ দিয়ক আপোনালোকে আৰু প্ৰচুৰভাৱে তেতিয়া উন্নতি হ'ব। সকলোৰে লগত মিলিজুলি থাকি দিনটো আজি সুন্দৰভাৱে পাৰ হ'ব আপোনালোকৰ। তাৰপিছত আহিছোঁ বন্ধুসকল ধনু ৰাশিলৈ। ধনু ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল প আৰু ঠ। শুভ কাৰক গ্ৰহ হৈ গ'ল বুধ গ্ৰহ। শুভ সংখ্যা হৈ গ'ল 1 আৰু 5। শুভ ৰং মাখন। স্বাস্থ্যৰ মজলীয়া দেখা যায় বা মধ্যমীয়া দেখা যায়। মন কোনো কামত আজি অশান্তি হ'ব পাৰে আৰু লগতে আপোনালোকৰ উদ্বিগ্ন থাকিব আজি মনটো। দাম্পত্যত মধ্যমীয়া দেখা যায়। কৰ্মক্ষেত্ৰত নতুন নতুন সমস্যাই দেখা দিয়া আপোনালোকক দেখা যায়। তাৰপিছতে আহিছোঁ বন্ধুসকল মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল হুঁচৰি, হুঁচৰু আৰু ব। শুভ কাৰক গ্ৰহ হৈ গ'ল শুক্ৰ। শুভ সংখ্যা হৈ গ'ল 2 আৰু 6। শুভ ৰং ৰূপালী। দিনটোৰ ভালেই যাব। ঘৰুৱা জীৱনতো আপোনালোকৰ সুখেই হ'ব। কলা সংস্কৃতিৰ লগত জড়িত থকা লোকসকলৰ আজি ধাউতি বাঢ়িব সেই কামটোৰ প্ৰতি। বন্ধু বান্ধৱীসকলৰ লগত থাকোঁতে আপোনালোকৰ সুখীয়ে দেখা যায়। অবান্তিক খৰচ বাঢ়িব পাৰে, মানে আজি আপোনালোকৰ জোখতকৈ বেছি খৰচ বাঢ়িব পাৰে। তাৰপিছত আহিছোঁ বন্ধুসকল কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ড আৰু হ। শুভ কাৰক গ্ৰহ হৈ গ'ল চন্দ্ৰ। শুভ সংখ্যা হৈ গ'ল 2 আৰু 3। শুভ ৰং বগা। আপোনাৰ পৰিকল্পিত কামত আজি বাধা আহিব পাৰে, ভ্ৰমণ হ'বও পাৰে। আৰ্থিক দিশতো দিনটোৰ ভাল। বিদ্যাৰ্থীসকলৰ কাৰণে বেয়া নহয় দিনটো আৰু কৰ্মক্ষেত্ৰত দৃঢ়তা ৰাখিলে সকলো কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। লগতে কম বন্ধুসকল মাতৃ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকণ চকু ৰখাটো বেছি দৰকাৰ। তাৰপিছতে আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ন আৰু ঝ। শুভ কাৰক গ্ৰহ হৈ গ'ল মংগল। শুভ সংখ্যা হৈ গ'ল 3 আৰু 9। শুভ ৰং হৈ গ'ল কফি। দিনটোৰ ভালেই যাব। কৰ্মক্ষেত্ৰতো সহযোগিতা আজি আপোনালোকে পাব। বিদ্যাৰ্থীসকলৰ কাৰণে ভাল ফল আহিব পাৰে। আশা কৰা মতে আপোনালোকৰ আজি বিদ্যাৰ্থীসকলৰ ভাল খবৰ বা ভাল ফল আহিব পাৰে। আৰ্থিক উন্নতিৰ যোগ আছে। প্ৰেম প্ৰীতিত শুভ হৈ আপোনালোকৰ দিনটো দেখা যায়। আজিৰ বন্ধুসকল ৰাশিফল শিতানটো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি কমেণ্ট এটা কৰি জনাব আৰু লগতে এই ভিডিঅ'টো আপোনালোকৰ সকলো হোৱাটছআপ গ্ৰুপবিলাকত আৰু আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। তেতিয়া তেওঁলোকেও সুন্দৰভাৱে ভিডিঅ'টো চাই দিনটো আৰম্ভ কৰিব পাৰিব। তাৰ লগে লগে কম বন্ধুসকল নতুন অহা বন্ধু বান্ধৱীসকলৰ আজি যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটো বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। সদায় বন্ধুসকল মই 3 বজাৰ লগে লগে ৰাতিপুৱা 3 বজাৰ লগে লগে ৰাশিফল শিতানটো আগবঢ়াওঁ। আপোনালোকে সুন্দৰভাৱে চাই দিনটো আগবঢ়াই নিব পাৰিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ ইমানেই আছিল। কালিলৈ আকৌ ৰাতিপুৱা 3 বজাত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বন্ধুসকল এৰিলোঁ। নমস্কাৰ।